চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কত নতুন বছৰ আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। 8 পে সম্পৰ্কে কি আপডেট আহিছে? যেহেতু সৰ্বত্ৰে চৰ্চা চলিছে যে 186% দৰমহা বৃদ্ধি পাব। কি আছে? কেতিয়াকৈ চৰকাৰ ফালৰ পৰা ঘোষণা কৰিব? কি আপডেট আহিছে? সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰীৰ বাজেটত নতুন পে কমিশ্যনৰ ঘোষণা কৰিব। কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী কনফেডাৰেশ্যনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি যিমান পাৰি সোনকালে নতুন দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় যুটীয়া পৰামৰ্শদাতা মেচিনাৰী পৰিষদৰ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই শেহতীয়াকৈ দিয়া বক্তব্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। তেওঁ ইংগিত দিছে যে পৰৱৰ্তী পে আয়োগে 2.86 ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ কৰিব পাৰে, যাৰ ফলত 186% দৰমহা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। তদুপৰি যদি কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰত অনুমোদন দিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰা যথেষ্ট পৰিমাণে 51,480 টকালৈকে বৃদ্ধি পাব পাৰে। যদিহে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰা হয় তেন্তে কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰো ন্যূনতম পেঞ্চন 9,000ৰ পৰা 25,740 টকালৈকে বৃদ্ধি পাব। আৰু কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ কৰ্মদক্ষতা লগতে মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত ভিত্তি কৰি দৰমহা আৰু পেঞ্চনৰ সালসলনিৰ নতুন ব্যৱস্থাৰ সন্ধান কৰিব পাৰে আৰু নতুন ব্যৱস্থাৰ সন্ধান কৰিছে বুলি খবৰ আহিছে, য'ত এতিয়াৰ পৰা 10 বছৰৰ বাবে নতুন পে কমিশ্যন গঠনৰ অপেক্ষা কৰিব নালাগিব। কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰিয়ে দৰমহা বৃদ্ধি কৰা হ'ব। কাৰণ এই পদ্ধতিটো হ'ব পৰম্পৰাগত পে কমিশ্যনৰ কাঠামোৰ পৰা পৰিৱৰ্তন, যিয়ে সাধাৰণতে প্ৰতি দশকত দৰমহাৰ সংশোধন কৰে। আৰু প্ৰতিবেদন অনুসৰি চৰকাৰে অধিক গতিশীল ব্যৱস্থা এটা উলিয়াব পাৰে যাতে ক্ষতিপূৰণ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে মিল থকাটো নিশ্চিত কৰিব পাৰে। ইপিনে শেহতীয়াভাৱে প্ৰকাশিত কিছুসংখ্যক বাতৰি কাকতৰ খবৰ অনুসৰি 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম দৰমহা আয়োগৰ গঠনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ অহা ফেব্ৰুৱাৰীত হ'ব লগা বাজেটত 8 পে সম্পৰ্কত ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী সন্থাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক এই বিষয়ক লৈ এখন স্মাৰক পত্ৰ দাখিল কৰিছে আৰু তেওঁলোক আশাবাদী যে কেন্দ্ৰীয় চৰকাৰে সম্ভৱতঃ কৰ্মচাৰীসকলৰ অনুৰোধ ৰক্ষা কৰিব পাৰে। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।